So dear students, in the previous class, I have discussed the closed-packed structures, different types of closed-packed structures or close packing of particles in crystalline solids. Okay, actually we have discussed close packing in 1 dimension, close packing in 2 dimensions, and lastly I was discussing close packing in 3 dimensions. ত্ৰিমাত্ৰিক দিশত নিৰন্ধ্ৰ সংকুলন আমি ডিসকাস কৰি আছিলো আৰু মই কৈছিলো যে ক্লোজ পেকিং ইন 3 ডাইমেনশনৰ কাৰণে আমি 4 টাইপস অফ কি পাও পেকিং স্ট্ৰাকচাৰস পাও তাৰে দুটা মই ডিসকাস কৰিছো এটা হল সিম্পল কিউবিক ক্লোজ পেকিং বা সৰল ঘনকীয় নিৰন্ধ্ৰ সংকুলন আৰু এটা আমি ডিসকাস কৰিছিলো হেক্সাগোনাল ক্লোজ পেকিং অর এইচসিপি বা এটো খৰভুজীয় নিৰন্ধ্ৰ সংকুলন বুলি কয় এখিনি আমি ডিসকাস কৰিছিলো তো আজি মই ডিসকাস কৰিম নাম্বার 3 cubic close packing. Cubic close packing. In short, it is called CCP. অসমীয়াত কোৱা হয় ঘনকাকাৰ নিৰন্ধ্ৰ সংকুলন নিৰন্ধ্ৰ সংকুলন এই গঠনটো কেনেদৰে সৃষ্টি হয় তো ইয়াৰ আগৰ ক্লাছত কোৱা হৈছিল যে 2 ডাইমেনশনাল হেক্সাগোনাল লেয়াৰ্স বিলাক যেতিয়া এটা আনটোৰ ওপৰত প্লেস হয় তেতিয়া সাকসেসিভ লেয়াৰ্স বিলাকৰ মাজত কিছুমান কি থাকে ভেকেন্ট স্পেস থাকে আৰু সেই স্পেস বিলাকক কোৱা হয় ভয়েড হয় নহয় আৰু দুই ধৰণৰ ভয়েড ক্ৰিয়েট হোৱা বুলি মই কৈছিলো টেট্ৰাহেড্ৰেল ভয়েড আৰু অক্টাহেড্ৰেল ভয়েড সো ভয়েডৰ বিষয়ত মই পিছত বিশদভাৱে কৈ আছো সো এতিয়া মই কৈছিলো যে ফাৰ্স্ট লেয়াৰৰ এটা 2 ডাইমেনশনাল হেক্সাগোনাল লেয়াৰ এটাৰ ওপৰত যেতিয়া সেকেন্ড লেয়াৰ এটা প্লেস হয় সিমিলাৰ লেয়াৰ তেতিয়া সেকেন্ড লেয়াৰটোত অক্টাহেড্ৰেল ভয়েড আৰু টেট্ৰাহেড্ৰেল ভয়েড কি হয় ফৰ্ম হয় এটমছ বিলাকৰ মাজত এতিয়া ইয়াৰ টেট্ৰাহেড্ৰেল ভয়েডছ বিলাক যেতিয়া থাৰ্ড লেয়াৰৰ এটমছ বিলাকে অকুপাই কৰে বা দখল কৰে তেতিয়া থাৰ্ড লেয়াৰটো ফৰ্ম হয় আৰু থাৰ্ড লেয়াৰছৰ পাৰ্টিকলছ বিলাকৰ এৰেঞ্জমেন্ট ফাৰ্স্ট লেয়াৰৰ কি হয় লগত একেই হয় গতিকে আমি কি বুলি কওঁ যে ফাৰ্স্ট লেয়াৰটো আৰু থাৰ্ড লেয়াৰটো একে হ'ব আৰু এনেকৈ সেকেন্ড লেয়াৰটো ফোৰ্থ লেয়াৰটো একে হয় গতিকে আমি কি প্যাটাৰ্ন পাইছিলো এ বি আৰু সেই স্ট্ৰাকচাৰটো কি বুলি কোৱা হৈছিল এইচসিপি তাৰ ৰিজনটো আছিল যে তাৰ যিবিলাক ইউনিট সেল এই ইউনিট সেল বিলাক আছিল হেক্সাগোনাল ইউনিট সেল আৰু সেই কাৰণে এই পেকিংটো কোৱা হৈছিল হেক্সাগোনাল ক্লোজ পেকিং বা এইচসিপি এতিয়া এই কিউবিক ক্লোজ পেকিংটো কেনেকে গঠন হয় বা ফৰ্ম হয় এটো হল যে এটা 2 ডাইমেনশনাল হেক্সাগোনাল লেয়াৰৰ ওপৰত যেতিয়া আৰু এটা 2 ডাইমেনশনাল হেক্সাগোনাল লেয়াৰ প্লেস হ'ব তেতিয়া সেকেন্ড লেয়াৰটো দ্যাট মিন্স ওপৰৰ লেয়াৰটোত টেট্ৰাহেড্ৰেল আৰু অক্টাহেড্ৰেল ভয়েড ফৰ্ম হল ইয়াৰে যদি অক্টাহেড্ৰেল ভয়েডছ বিলাক থাৰ্ড লেয়াৰৰ এটমছ বিলাকে যদি অকুপাই কৰে তেতিয়া হলে সেই থাৰ্ড লেয়াৰছৰ এটমছ বিলাকৰ যেটো এৰেঞ্জমেন্ট হেতু ফাৰ্স্ট লেয়াৰ নাইবা সেকেন্ড লেয়াৰৰ এটমছৰ এৰেঞ্জমেন্টৰ লগত একে নহয় তাৰ মানে আমি থাৰ্ড লেয়াৰটো এটা ডিফাৰেন্ট লেয়াৰছ পাম ঠিক আছে গতিকে ফাৰ্স্ট লেয়াৰটো যদি এ হয় সেকেন্ড লেয়াৰটো হ'ব বি আৰু থাৰ্ড লেয়াৰটো হ'ব সি হয়নে নহয় আকৌ থাৰ্ড লেয়াৰত যিবিলাক অক্টাহেড্ৰেল ভয়েড ফৰ্ম হ'ব তাৰ সেই ভয়েড বিলাক যদি ফোৰ্থ লেয়াৰৰ এটমছ বিলাকে অকুপাই কৰে বা দখল কৰে তেতিয়াহলে যেটো লেয়াৰ ফৰ্ম হ'ব ফোৰ্থ লেয়াৰ তাৰ এটমছ বিলাকৰ বা পাৰ্টিকলছ বিলাকৰ যেটো এৰেঞ্জমেন্ট হেতু ফাৰ্স্ট লেয়াৰৰ লগত একে হ'ব that means the first layer and the fourth layer are identical ঠিক আছে তাৰ মানে হেতু আকৌ এ লেয়াৰ আহিব হেনেকে ফিফথ লেয়াৰটো আকৌ বি আহিব সিক্সথ লেয়াৰটো আকৌ সি আহিব হয়নে তো আমি কথাখিনি এনেকে ডিসকাস কৰিব পাৰো মই অলপমান আকৌ ৰিপিট কৰিছো
যে আমি ভয়েড বিলাক যে কৈছিলো যে এনেকুৱা পাৰ্টিকলছ বিলাক এৰেঞ্জ হয় একচুৱেলি এটম বিলাকৰ সাইজ সমান মোৰ এটা সমান হোৱা নাই তোমালোকে সমান বুলি ধৰি ল'বা এতিয়া এইবিলাক হল ফাৰ্স্ট লেয়াৰৰ ট্ৰায়াঙ্গুলাৰ গেছ বিলাক ইয়াৰ ওপৰত যেতিয়া সেকেন্ড লেয়াৰৰ এটমছ বিলাক যেতিয়া প্লেস হ'ব এনেকুৱা ধৰা সাপোজ এই গেপটোৰ ওপৰত এইটো হল সেকেন্ড লেয়াৰ মই এইটো ডাৰ্কেন এনেকে হোৱাইটেনিং কৰি দিছো এইটো সেকেন্ড লেয়াৰৰ এটম এনেকুৱা গতিকে এটমছ বিলাক সদায় এনেকে আহিব ইফালে আহিব এইটো এটা সেকেন্ড লেয়াৰৰ এটম এতিয়া চোৱা ইয়াতে দুই ধৰণৰ ভয়েড ক্ৰিয়েট হল আগতেও কৈছিলো এই এটা ভয়েড আৰু এইটো এটা ভয়েড চাই লোৱাচোন এই ভয়েডটো কিমানটা এটমৰ মাজত আছে তলত আছে এটা আৰু ওপৰৰ আছে তিনিটা নাইবা তলৰ তিনিটা আৰু ওপৰৰ এটা এই ইয়াতে তিনিটা থাকিল এইটো এটা আৰু এইটো এটম আৰু ওপৰৰ এটা সেইকাৰণে এই ভয়েড বিলাকক কোৱা হয় টেট্ৰাহেড্ৰেল ভয়েড এইবিলাক হল টেট্ৰাহেড্ৰেল ভয়েড আৰু এইবিলাক হল অক্টাহেড্ৰেল এই ভয়েড বিলাক হল অক্টাহেড্ৰেল টেট্ৰাহেড্ৰেল ভয়েড এনেকুৱা সো দুই ধৰণৰ ভয়েড ক্ৰিয়েট হল এটা টেট্ৰাহেড্ৰেল ভয়েড থাৰ্ড লেয়াৰৰ এটমছ বিলাক প্লেস হলে আমি HCP পাইছিলো আৰু যদি অক্টাহেড্ৰেল ভয়েড বিলাকত যদি থাৰ্ড লেয়াৰৰ এটমছ বিলাক প্লেস হয় ইয়াতে চোৱা এনেকুৱা ধৰণৰ এই এটা অক্টাহেড্ৰেল ভয়েড আছিলে এইবিলাক অক্টাহেড্ৰেল ভয়েড যদি এনেকে প্লেস হয় এইটো তেতিয়া চোৱা প্ৰথম লেয়াৰটো এইটো হল লেয়াৰ A এইটো হল লেয়াৰ B আৰু তাৰ ওপৰত এই অক্টাহেড্ৰেল ভয়েড বিলাক যে অকুপাই কৰিলে এইবিলাক হল C লেয়াৰৰ এটম কাৰণ এই লেয়াৰ বিলাকৰ এটমছৰ এৰেঞ্জমেন্টটো A B বা C কি A লেয়াৰ বা B লেয়াৰৰ লগত মিলা নাই অৰ্থাৎ এই C লেয়াৰৰ এটমছ বিলাকৰ এৰেঞ্জমেন্ট A আৰু B লগত মিলা নাই গতিকে আমি প্যাটাৰ্নটো কি বুলি কম ABC এনেকুৱা ধৰণৰ আৰু এই পেকিংটো কোৱা হয় এনেকে যদি আকৌ ইয়াতে যিবিলাক অক্টাহেড্ৰেল ভয়েড ফৰ্ম হল তাৰ ওপৰত যদি আমি ফোৰ্থ লেয়াৰৰ এটমছ বিলাক প্লেস কৰো তেতিয়াহলে ফোৰ্থ লেয়াৰটো কিন্তু A লেয়াৰৰ আইডেন্টিকেল হ'ব
তাৰমানে আকৌ A আহিব। নেক্সট যিটো লেয়াৰ আহিব সেইটো আকৌ B লেয়াৰৰ নিচিনা হ'ব আৰু তাৰ পিছৰ লেয়াৰটো আহিব C লেয়াৰ। তাৰমানে আমি ক'ব পাৰো যে every fourth layer atoms of every fourth layer are vertically aligned, মানে প্ৰত্যেক চতুৰ্থ স্তৰৰ কণাবিলাক একে ৰেখাত উলম্ব দিশত একে ৰেখাত থাকিব। ঠিক আছে, সো এই স্ট্রাকচারটুকে বা এই অ্যারেঞ্জমেন্টটুকে কোয়া হয় কিউবিক ক্লোজ প্যাকিং, অর্থাৎ ঘনকাকাৰ নিৰন্ধ্ৰ সংকুলন। ইয়াৰ যিবিলাক একক কোষ পোৱা যাব এই স্ট্রাকচাৰটোত বা গঠনটোত, সেই একক কোষবিলাক হ'ব ফেস সেন্টার্ড কিউবিক একক কোষ, অর্থাৎ পৃষ্ঠকেন্দ্রিক ঘনকাকাৰ একক কোষ। ঠিক আছে, এফসিসি একক কোষ, এফসিসি ইউনিট সেল। সেইকাৰণে সিসিপি স্ট্রাকচাৰটোক এফসিসি স্ট্রাকচাৰ বুলিও কয়। ক্লিয়াৰ হৈছে নে? সিসিপি স্ট্রাকচাৰক কি বুলি কয়? এফসিসি। তো এই গঠনটো তোমালোকক মই দেখুৱাই আছো, তোমালোকে ভালকে চাই লোৱা কেনেকে লেয়াৰ্স বিলাক বা লেয়াৰ্স বিলাকৰ পাৰ্টিকলছ বিলাক অক্টাহেড্ৰেল ভয়েড বিলাক অকুপাই কৰে। So here two layers are shown, layer A আৰু layer B এটা আনটোৰ ওপৰত প্লেচ হৈ আছে। এতিয়া সেকেন্ড লেয়াৰত চোৱা দুই ধৰণৰ ভয়েডছ ক্ৰিয়েট হৈছে। টেট্ৰাহেড্ৰেল ভয়েডছ যিকেইটাক টি লেটাৰ্ছেদি ৰিপ্ৰেজেণ্ট কৰা হৈছে আৰু অক্টাহেড্ৰেল ভয়েডছ যিকেইটাক O লেটাৰ্ছেদি ৰিপ্ৰেজেণ্ট কৰা হৈছে। এতিয়া সেকেন্ড লেয়াৰৰ যিকেইটা অক্টাহেড্ৰেল ভয়েডছ আছে, সেই ভয়েড কেইটাত যদি থাৰ্ড লেয়াৰৰ এটমছবিলাক প্লেচ হয়, অৰ্থাৎ এইকেইটা হ'ল অক্টাহেড্ৰেল ভয়েড, এই ভয়েড কেইটাত যদি থাৰ্ড লেয়াৰৰ এটমছবিলাক প্লেচ হয়, তেতিয়াহ'লে এটমছবিলাকৰ যিটো এৰেঞ্জমেণ্ট আমি পাম, সেই এৰেঞ্জমেণ্টটো ফাৰ্ষ্ট লেয়াৰ নাইবা ছেকেণ্ড লেয়াৰৰ লগত নিমিলিব। অৰ্থাৎ আমি এটা ডিফাৰেণ্ট লেয়াৰ্ছ পাম আৰু এই লেয়াৰৰ পাৰ্টিকলছবিলাক সেইকাৰণে গ্ৰীণ কালাৰ্ড স্ফেয়াৰেদি ৰিপ্ৰেজেণ্ট কৰা হৈছে। এতিয়া প্ৰথম লেয়াৰটো A, ছেকেণ্ড লেয়াৰটো B, গতিকে এই লেয়াৰটো হ'ব লেয়াৰ C। এইদৰে C লেয়াৰৰ যিকেইটা অক্টাহেড্ৰেল ভয়েডছ আছে, এই ভয়েড কেইটাত যদি ফ'ৰ্থ লেয়াৰৰ এটমছবিলাক প্লেচ হয়, তেতিয়াহ'লে আমি যিটো লেয়াৰ পাম সেইটো আকৌ লেয়াৰ A লেয়াৰৰ আইডেণ্টিকেল হ'ব। অৰ্থাৎ এটমছ অফ ফাৰ্ষ্ট লেয়াৰ এণ্ড ফ'ৰ্থ লেয়াৰ আৰ ভাৰ্টিকেলি এলাইনড। ফিফথ লেয়াৰটো ছেকেণ্ড লেয়াৰৰ আইডেণ্টিকেল হ'ব এণ্ড ছিক্সথ লেয়াৰটো থাৰ্ড লেয়াৰৰ আইডেণ্টিকেল হ'ব। চ' লেয়াৰ্ছবিলাকৰ যিটো পেটাৰ্ণ হ'ব সেইটো হ'ব ABC টাইপ। এই ষ্ট্ৰাকচাৰটোত যিবিলাক ইউনিট চেল আছে, সেই ইউনিট চেলবিলাক হ'ব ফেচ চেণ্টাৰ্ড কিউবিক ইউনিট চেলছ, অৰ্থাৎ FCC ইউনিট চেল। এই ষ্ট্ৰাকচাৰটোক কি বুলি কোৱা হয়? কিউবিক ক্লোজ পেকিং ষ্ট্ৰাকচাৰ বা ইন শ্বৰ্ট CCP ষ্ট্ৰাকচাৰ। আৰু ইউনিট চেলবিলাক যিহেতু FCC, সেইকাৰণে এই ষ্ট্ৰাকচাৰটোক FCC ষ্ট্ৰাকচাৰ বুলিও কোৱা হয়। সাধাৰণতে কপাৰ আৰু চিলভাৰ এই মেটেলৰ পাৰ্টিকলছবিলাকৰ যিটো ক্লোজ পেকিং ষ্ট্ৰাকচাৰ, সেইটো কি হয়? CCP ষ্ট্ৰাকচাৰ পোৱা যায়। তাৰমানে কপাৰ আৰু চিলভাৰ যিটো ক্ৰিষ্টেল গঠন, তাৰে কণাবিলাকৰ যিটো নিৰন্ধ্ৰ সংকলন, সেইটো হ'ল CCP। ঠিক আছে, এতিয়া এই গঠনটোৰ আমি তিনিটা পইণ্ট মনত ৰাখিব লাগিব। প্ৰথমটো হ'ল যে এই ষ্ট্ৰাকচাৰটোত লেয়াৰ্ছবিলাকৰ যিটো পেটাৰ্ণ, সেইটো হ'ল ABC টাইপ। ঠিক আছে, ছেকেণ্ড পইণ্টটো হ'ল যে এই ষ্ট্ৰাকচাৰটোত যিবিলাক ইউনিট চেল পোৱা যাব, সেই ইউনিট চেলবিলাক হ'ল FCC টাইপ। থাৰ্ড পইণ্টটো হ'ল ইয়াৰে কোঅৰ্ডিনেশ্যন নাম্বাৰ এটমছবিলাকৰ কিমান হ'ব, সেইটো কিমান হ'ব আমি এইটো চাওঁ। এতিয়া এটা এটমৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ কিমান হ'ব? এতিয়া চোৱা, এইটো এটা এটমছবিলাকে নিজৰ লেয়াৰতে 6 এটমৰ দ্বাৰাই ছাৰাউণ্ডিং হৈ থাকে, যেনেকৈ আমি HCPত পাইছিলোঁ।
সো এনেকে এটো আসলে সাপোজ এটা লেয়ার প্রত্যেকটো লেয়ারতে এনেকুৱা অ্যারেঞ্জমেন্টে থাকিব ইয়াৰে চোৱা আমি যদি এই এটমটো কনসিডাৰ কৰো এইটো এই এটমটো কিমানটা এটমৰ লগত নিজৰ লেয়াৰত কিমানটা এটমৰ লগত টাচ কৰি আছে 6 আৰু তলৰ লেয়াৰৰ হি তিনটা এটমৰ লগত এনেকে টাচ কৰি থাকিব এনেকে এটো হল মই তলৰ লেয়াৰৰ দেখুৱাই আছো তলৰ লেয়াৰৰ সো তলৰ লেয়াৰৰ এটমস কেইটা আমি এনেকে দিলো তো তলৰ লেয়াৰৰ তিনিটা তাৰ ওপৰত থাকিল এটো মাজৰ লেয়াৰৰ এটম এটো যেটোক আমি ৰেফাৰেন্স এটম হিচাপে লৈছো এই এটমটোৱে নিজৰ লেয়াৰত কিমানটা এটমৰ লগত টাচ কৰি আছে 6 এটমছৰ লগত টাচ কৰি আছে এনেকে নিজৰ লেয়াৰত 6 এটমছৰ লগত টাচ কৰি আছে এটা সো তলৰ লেয়াৰৰ তিনিটাৰ লগত এই মাজৰ এটমটোৱে টাচ কৰি আছে নিজৰ লেয়াৰৰ 6টা আৰু ওপৰৰ লেয়াৰৰ তিনিটাৰ লগত এনেকে টাচ কৰি থাকিব এনেকে এইকেইটা হল ওপৰৰ লেয়াৰৰ সো এইটো আছিল এটমটো মাজৰ এটম এটো এটো সো এই লেয়াৰটো হল তলৰ লেয়াৰ এটো লেয়াৰ এ এটো হল বি আৰু এই লেয়াৰটো হল সি লেয়াৰ মানে চোৱা এই লেয়াৰৰ তিনিটাৰ লগত টাচ কৰি আছে এটা দুটা তিনিটা বি লেয়াৰৰ 6টাৰ লগত টাচ কৰিছে 1 2 3 4 5 6 আৰু সি লেয়াৰৰ কেইটাৰ লগত টাচ কৰিছে এটা দুটা তিনিটা সো টোটাল 12 সো কোঅৰ্ডিনেশন নাম্বাৰ কিমান হ'ব 12 কোঅৰ্ডিনেশন নাম্বাৰ হ'ব 12 আৰু পিকিং ইফিচিয়েন্সিৰ কথা যে কৈছিলো এটো পিছত আমি ক্যালকুলেশন কৰিমেই বা সংকলন দক্ষতা হেতু হ'ব 74% HCP আৰু CCPৰ পেকিং ইফিচিয়েন্সি একে ঠিক আছে এখানে আমি পিছত ক্যালকুলেশন কৰিম সো ক্লিয়াৰ হলনে যে CCP স্ট্ৰাকচাৰত কোনবা এটা এটমৰ কোঅৰ্ডিনেশন নাম্বাৰ কিমান হয় 12 হয় অৰ্থাৎ 12 এটমছৰ লগত কি কৰি থাকে টাচ কৰি থাকে ইয়াৰে তিনিটা হল তলৰ লেয়াৰৰ নিজৰ লেয়াৰৰ 6টা আৰু ওপৰৰ লেয়াৰৰ তিনিটা ঠিক আছে এতিয়া আমি ডিসকাস কৰিম নাম্বাৰ 4 এটো হল বডি সেন্টার্ড কিউবিক পেকিং
Number 4, body centered cubic packing, cubic close packing. অসমীয়াত কোৱা হয় দেহকেন্দ্ৰিক ঘনকাকাৰ নিৰন্ধ্ৰ সংকুলন, দেহকেন্দ্ৰিক ঘনকাকাৰ নিৰন্ধ্ৰ সংকুলন। সো এই গঠনটো কেনেদৰে সৃষ্টি হয়? এটো হল যে যেটো আমি 2 ডাইমেনশনাল স্কয়ার ক্লোজ পেকিং স্ট্রাকচার পাইছিলো বা দ্বিমাত্রিক বর্গাকার নিৰন্ধ্ৰ সংকুলন বা সংকুলিত গঠন আমি পাইছিলো, তেনেকুৱা এটা স্তৰৰ বা লেয়াৰৰ এটমছ বিলাক যদি স্লাইটলি ওপেন আপ হৈ যায়, অৰ্থাৎ এটমছ বিলাক যদি এটা আনটোৰ পৰা অলপ আঁতৰি যায়, এনেকুৱা ধৰণৰ। একচুৱেলি এইবিলাক লাগি আছিলে, কিন্তু অলপমান এনেকে আঁতৰি গ'ল। এনেকুৱা এটো কিন্তু বৰ্গাকাৰ নিৰন্ধ্ৰ সংকুলন গঠন 2 ডাইমেনশনাল, তাতে একদম এটমছ বিলাক লাগি আছিলে, কিন্তু যদি স্লাইটলি ওপেন আপ হৈ যায়, অলপ আঁতৰি যায় এটা আনটোৰ পৰা, আৰু তাৰে যিবিলাক গ্যাপ বিলাক যে আছে চাৰিটা এটমৰ মাজত আমি হলো বুলি কওঁ নহয়, নাইবা আমি কি বুলি ক'ব পাৰো, এইটো এটা সুৰংগৰ নিচিনা বুলি ক'ব পাৰো। সেকেন্ড লেয়াৰৰ এটমছ বিলাক যদি এই হলো বিলাক অকুপাই কৰে, এনেকে এইবিলাকেও একে লেয়াৰৰ এটমছ বিলাকে টাচ কৰি নাথাকে এটা আনটোৰ লগত। এনেকে আমি সেকেন্ড লেয়াৰটো পালো। থাৰ্ড লেয়াৰটোৰ এটমছ বিলাক যদি আকৌ ফাৰ্স্ট লেয়াৰৰ এটমছৰ এক্সাক্টলি ওপৰত প্লেস হয়, তেতিয়াহ'লে আমি যেটো স্ট্ৰাকচাৰ পাম, সেই স্ট্ৰাকচাৰটোকে কি বুলি কোৱা হয়, বডি সেন্টাৰ্ড কিউবিক ক্লোজ পেকিং। ক্লিয়াৰ হৈছে নে? যে এই গঠনটো একচুৱেলি 2 ডাইমেনশনাল স্কয়াৰ ক্লোজ পেকিংৰ পৰাই ফৰ্ম হয়, য'ত এটমছ বিলাক স্লাইটলি ওপেন আপ হৈ যায়, ইটো হেতুৰ পৰা অলপ আঁতৰি যায়, আৰু সেকেন্ড লেয়াৰৰ এটমছ বিলাক সেই স্কয়াৰ প্লেনাৰ 2 ডাইমেনশনাল যেটো স্কয়াৰ ক্লোজ পেকিং লেয়াৰ আছিলে, তাৰ এটম বিলাকৰ হলো বিলাক অকুপাই কৰে, বা গ্যাপ বিলাক যদি অকুপাই কৰে, তেতিয়াহ'লে সেকেন্ড লেয়াৰটো ফৰ্ম হ'ব, আৰু থাৰ্ড লেয়াৰৰ এটমছ বিলাক আকৌ ফাৰ্স্ট লেয়াৰৰ এটমছৰ এক্সাক্টলি ওপৰত যদি এৰেঞ্জ হয়, তেতিয়াহ'লে যেটো স্ট্ৰাকচাৰ পোৱা যাব, হেতু কি বুলি কোৱা হয়, বডি সেন্টাৰ্ড কিউবিক ক্লোজ পেকিং বা দেহকেন্দ্ৰিক ঘনকাকাৰ নিৰন্ধ্ৰ সংকুলন। এই গঠনত যিবিলাক একক কোষ পোৱা যাব, একক কোষ বিলাক হ'ব বিসিসি, ইউনিট সেল, অৰ্থাৎ বডি সেন্টাৰ্ড কিউবিক ইউনিট সেল আমি দেহকেন্দ্ৰিক ঘনকাকাৰ একক কোষ বুলি কওঁ, তেনেকুৱা হ'ব। কাৰণ এটা ইউনিট সেল কেনেকুৱা হ'ব, এই এটা এটম, এই এটা, এই এটা, এই এটা, এই চাৰিটা থাকিব কৰ্নাৰত, সেনেকে ওপৰৰ থাৰ্ড লেয়াৰৰ এটমছ বিলাক এইবিলাকৰ ওপৰত থাকিব এনেকে। গতিকে যেটো কিউব ফৰ্ম হল, এই চাৰিটা থাকিব চাৰিটা কৰ্নাৰত, আৰু থাৰ্ড লেয়াৰৰ চাৰিটা থাকিব চাৰিটা কৰ্নাৰত, আৰু মাজৰ এই এটমটো থাকিব এট দ্য বডি সেন্টাৰ, এট দ্য সেন্টাৰ অফ দ্য বডি অফ দ্য কিউবিক ইউনিট সেল। গতিকে ইউনিট সেলৰ টাইপটো কি হ'ব, বডি সেন্টাৰ্ড কিউবিক। আৰু ইয়াতে এটমছ বিলাকৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ, এটা এটমৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ কিমান হ'ব, এই এটমটো চোৱা, এই এটমটো ই কিমানটা এটমৰ লগত টাচ কৰি থাকিব, তলৰ লেয়াৰৰ চাৰিটাৰ লগত আৰু ওপৰৰ লেয়াৰৰ চাৰিটা। গতিকে এটমছ বিলাকৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ ইন বডি সেন্টাৰ্ড কিউবিক ক্লোজ পেকিং স্ট্ৰাকচাৰ কি হ'ব, 8 হ'ব। ঠিক আছে, আৰু এই স্ট্ৰাকচাৰটোত পেকিং ইফিচিয়েঞ্চি হ'ব 68%। পেকিং ইফিচিয়েঞ্চি কিমান হ'ব, 68%।
এইখিনি বস্তু তোমালোকে মনত ৰাখিবা ঠিক আছে তো জেনেৰেলি এলকালি মেটেলছ বিলাকৰ যেটো ক্ৰিষ্টেলৰ যেটো পেকিং ষ্ট্ৰাকচাৰ সেই ষ্ট্ৰাকচাৰটো কি হয় বডি সেন্টাৰ্ড কিউবিক ক্লোজ পেকিং ষ্ট্ৰাকচাৰ পোৱা যায় যেনেকুৱা লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম আৰু সেকেন্ড যেটো গ্ৰুপ আছে তাৰে বেৰিয়ামৰ ষ্ট্ৰাকচাৰটো কি পোৱা যায় বডি সেন্টাৰ্ড কিউবিক ক্লোজ পেকিং ষ্ট্ৰাকচাৰ পোৱা যায় এইকেইটা এক্সাম্পল তোমালোকে মনত ৰাখিবা ঠিক আছে সো এইকেইটা আছিলে ক্লোজ পেকিং ইন 3 ডাইমেনশনস আমি কি পালো নাম্বার 1 পাইছিলো সিম্পল কিউবিক ক্লোজ পেকিং নাম্বার 2 হেক্সাগোনাল ক্লোজ পেকিং এইচসিপি নাম্বার 3 আজি ডিসকাস কৰিলো হেতু আছিলে কিউবিক ক্লোজ পেকিং অর সিসিপি আৰু নাম্বার 4 আমি পালো বডি সেন্টাৰ্ড কিউবিক ক্লোজ পেকিং সো চাৰি ধৰণৰ পেকিং ষ্ট্ৰাকচাৰ পোৱা যায় ইন 3 ডাইমেনশনাল অ্যারেঞ্জমেন্ট অফ দা পার্টিকলস ঠিক আছে এখানে তোমালোকে একবার ভালকে স্টাডি কৰি লবা চাই লবা টেক্সটবুকৰ পৰা এতিয়া আমি ডিসকাস কৰিম এই যে আমি ভয়েডস বিলাকৰ কথা যে কৈ আহিলো সেই ভয়েডস বিলাক কেনেকৈ ফৰ্ম হয় এটো যদিও কোৱা হৈছে আকৌ একবাৰ মই ডিসকাস কৰি দি আছো গতিকে এতিয়া ডিসকাস কৰিম ফৰ্মেশন অফ ভয়েডস ইন ক্লোজ পেকিং voids or interstitial sites বুলিও কয় interstitial sites অসমীয়াত ৰন্ধ্ৰ বুলিয়ে কোৱা হয় ৰন্ধ্ৰ actually voids বিলাক কি what are called voids বা ৰন্ধ্ৰ বুলিলে আমি কি বুজি পাও so voids বিলাক হল যে the empty spaces left after the packing of particles in a crystal is called voids or interstitial sites যে কোনো এটা ক্রিস্টালত পার্টিকলস বিলাকৰ যেটো ক্লোজ পেকিংৰ পিছত যিখিনি স্পেস এমটি হৈ থাকে বা আনঅকুপাইড হৈ থাকে সেই স্পেস খিনিকে কি বুলি কোৱা হয় ভয়েডস বুলি কোৱা হয় সো and we have found two types of voids বিলাক দুই ধৰণৰ ফৰ্ম হ'ব পাৰে in CCP and HCP structures এটা কৈছিলো আমি tetrahedral void tetrahedral void আৰু এটা হল নাম্বার 2 octahedral void অসমীয়াত এটো কোৱা হয় চতুৰ্ফলকীয় ৰন্ধ্ৰ আৰু এটো কোৱা হয় অষ্টফলকীয় ৰন্ধ্ৰ এতিয়া মই ডিসকাস কৰিম এই ৰন্ধ্ৰবিলাক কেনেকৈ ফৰ্ম হয় যদিও কোৱা হৈছে আগতে আৰু একবাৰ মই ডিসকাস কৰি দিছো তো প্ৰথমে আমি ডিসকাস কৰিম টেট্ৰাহেড্ৰেল ভয়েডস বিলাক কেনেকৈ ফৰ্ম হয় টেট্ৰাহেড্ৰেল ভয়েডস ফৰ্ম হয় চাৰিটা এটমৰ মাজত ঠিক আছে মানে তলৰ লেয়াৰৰ তিনিটা ট্ৰায়াঙ্গুলাৰলি এৰেঞ্জ হৈ থকা তিনিটা ফেয়াৰ বা এটমৰ ওপৰত যদি তাৰ ওপৰৰ লেয়াৰৰ এটা এটম প্লেস কৰা হয় তেতিয়াহ'লে চাৰিটা এটমৰ মাজত যেটো ভেকেন্ট স্পেস ৰৈ যাব বা গ্যাপ এটা ৰৈ যাব সেইখিনিকে কি বুলি কোৱা হয় টেট্ৰাহেড্ৰেল ভয়েড বুলি কোৱা হয় তাৰমানে এনেকুৱা
সো এইটো হল ফার্স্ট লেয়াৰৰ এটমস এইবিলাক মই ধৰি এনেকে দিলো যেকেইটা এনেকে দিলো হোৱাইট কৰি দিলো ফার্স্ট লেয়াৰৰ এটম তিনিটা ট্ৰায়াঙ্গুলাৰ এৰেঞ্জ হৈ আছে আৰু এই তিনিটা এটমৰ ওপৰত সেকেন্ড লেয়াৰৰ এটম যেতিয়া এটা প্লেস কৰা হ'ব এই চাৰিটা এটমৰ মাজত যেটো গ্যাপ ফৰ্ম হ'ব এই গ্যাপটোক কোৱা হয় সো এইটো হল এই এটমস বিলাক হল ফার্স্ট লেয়াৰৰ এটম আৰু এইটো হল সেকেন্ড লেয়াৰ ঠিক আছে তেতিয়া এই যে যেটো গ্যাপ ফৰ্ম হয় মাজত এই চাৰিটা এটমৰ মাজত এই গ্যাপটোকে কোৱা হয় এটোকে কোৱা হয় টেট্ৰাহেড্ৰেল ভয়েড বুলি কোৱা হয় তো টেট্ৰাহেড্ৰেল ভয়েড এটা কিমানটা এটমৰ মাজত ফৰ্ম হয় চাৰিটা গতিকে এটা টেট্ৰাহেড্ৰেল ভয়েডৰ কোঅৰ্ডিনেশন নাম্বাৰ কিমান বুলি কম আমি 4 হয়নে একচুয়ালি এই ভয়েড কেটা টেট্ৰাহেড্ৰেল নহয় মানে ভয়েডটো টেট্ৰাহেড্ৰেল নহয় ভয়েডৰ শেপটো কিন্তু ভয়েডটো যি চাৰিটা এটমে সাৰাউন্ডিং কৰি আছে সেই এটম চাৰিটা টেট্ৰাহেড্ৰেল এৰেঞ্জ হৈ থাকে মানে এটা টেট্ৰাহেড্ৰনৰ বা চতুৰ্ফলক এটাৰ কৰ্নাৰ কেইটাত থাকে এই চাৰিটা এটম আৰু মাজত থাকে ৰন্ধ্ৰ বা ভয়েডটো সেই কাৰণে এটো কি বুলি কোৱা হয় টেট্ৰাহেড্ৰেল ভয়েড বুলি কোৱা হয় ঠিক আছে মানে এনেকে থাকিব তিনিটা এটম এনেকে থাকিব এনেকে থাকিব তিনিটা এটম আৰু এটা এটম এনেকে ওপৰত থাকিব এই তিনিটাৰ এটা এনেকে দিলো গতিকে এইকেইটা যদি আমি কানেক্ট কৰি দিও এনেকে এই স্ট্রাকচারটো কি হয় টেট্রাহেড্রাল স্ট্রাকচার হয় ইয়ারে এই এটম এইকেইটা হল ফার্স্ট লেয়াৰৰ এটম ট্রায়াঙ্গুলার লেয়ারেঞ্জ আছে আৰু তাৰ ওপৰত এইটো আছে সেকেন্ড লেয়াৰৰ এটম গতিকে এইটো স্ট্রাকচারটো কি হয় টেট্ৰাহেড্ৰেল সেই কাৰণে এইটো কোৱা হয় ভয়েডটো কোৱা হয় টেট্ৰাহেড্ৰেল ভয়েড আৰু টেট্ৰাহেড্ৰেল ভয়েড এটা কোঅর্ডিনেশন নাম্বার 4 ঠিক আছে তো এইবাৰ হেল অক্টাহেড্ৰেল ভয়েড এটা 6 এটমছৰ মাজত ফৰ্ম হয় এটো মনত ৰাখিবা মানে তলৰ লেয়াৰৰ ট্ৰায়াঙ্গুলাৰলি এৰেঞ্জ হৈ থকা তিনিটা এটমৰ লগত তাৰ ওপৰৰ লেয়াৰৰ ট্ৰায়াঙ্গুলাৰলি এৰেঞ্জ হৈ থকা তিনিটা এটম যেতিয়া প্লেস হয় বাট ট্ৰায়াঙ্গল বিলাকৰ যিবিলাক শীৰ্ষবিলাক বা এপিক্স বিলাক কি থাকিব অপজিটত থাকিব লাগিব ঠিক আছে মানে অপজিট বিপৰীত শীৰ্ষযুক্ত ত্ৰিভুজাকৃতিত সজ্জিত হৈ থকা প্ৰথম স্তৰৰ তিনিটা এটমৰ ওপৰত যদি সেকেন্ড স্তৰৰ তিনিটা এটম প্লেস হয় তেতিয়া এই ছয়টা এটমৰ মাজত যেটো ভয়েড বা ৰন্ধ্ৰ গঠন হয় সেই ভয়েডটোকে কি বুলি কোৱা হয় অক্টাহেড্ৰেল ভয়েড okay that means the void which is formed when triangularly arranged three atoms of the second layer are placed over triangularly arranged three atoms of the first layer but with opposite affixes then it is called octahedral void so octahedral void or coordination number 8 নহয় কিন্তু 6 হ'ব এটো মনত ৰাখিবা octahedral void first of all কিয় ৰন্ধ্ৰ এটো কেনেকে ফৰ্ম হয় যেনেকে তিনিটা এটম থাকিব
সো এইটো হল ফার্স্ট লেয়াৰৰ তিনিটা এটম। এই তিনিটা এটমৰ ওপৰত যদি সেকেন্ড লেয়াৰৰ এটম তিনিটা এনেকে এৰেঞ্জ হয়, ট্ৰাইংগুলাৰলি এৰেঞ্জ হ'ব। সো ইয়াতে এইকেইটা এটম হল সো ইয়াতে টোটেল কিমানটা এটমছ আছে 6। এই এটমছ বিলাক হল, এইটো হল ফাৰ্ষ্ট লেয়াৰৰ এটম, আৰু এই তিনিটা এটম হল সেকেন্ড লেয়াৰ। গতিকে এই 6 লেয়াৰ্ছ এটমছৰ মাজত এই যিটো স্পেচ ভেকেন্ট থাকিল, এইটো কোৱা হয় অক্টাহেড্ৰেল ভইড। অক্টাহেড্ৰেল ভইড ক্লিয়াৰ হৈছে নে? ইয়াক অক্টাহেড্ৰেল কিয় কোৱা হয়? ভইডটোৰ শেপ অক্টাহেড্ৰেল নহয়, কিন্তু 6 এটমছ, যি 6টা এটমে ভইডটোক সাৰাউণ্ডিং কৰি আছে বা আগুৰি আছে, সেই এটম 6টা এটা অক্টাহেড্ৰনৰ, ডেট মিনছ অষ্টফলকৰ কিমান ক'ত থাকে? এই 6 কৰ্নাৰত থাকে, 6 কৰ্নাৰ অকুপাই কৰি থাকে। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? অক্টাহেড্ৰেল ভইড। তাৰমানে এনেকুৱা, প্ৰথম লেয়াৰৰ তিনিটা এটম এনেকে থাকে, এইটো ট্ৰাইংগুলাৰলি এৰেঞ্জ হৈ আছে প্ৰথম লেয়াৰৰ, আৰু তাৰ ওপৰত সেকেন্ড লেয়াৰৰ তিনিটা এনেকে থাকিব। এইকেইটা হল সেকেন্ড লেয়াৰৰ এটম, ঠিক আছে? এইকেইটা হল ফার্স্ট লেয়াৰৰ এটম। এই মাজত ভইডটো আছে, এইটো হল ভইড, এইটো হল অক্টাহেড্ৰেল ভইড। সো এইটো কিয় অক্টাহেড্ৰেল ভইড বুলি কয়? এই এটমছ বিলাক যেতিয়া আমি কানেক্ট কৰি দিম, তেতিয়া যিটো আমি ষ্ট্ৰাকচাৰ পাম, সেইটো এটা অক্টাহেড্ৰন হ'ব। গতিকে এটা অক্টাহেড্ৰনৰ মাজত থাকে ভইডটো, সেইকাৰণে ইয়াক কি বুলি কোৱা হয়? অক্টাহেড্ৰেল ভইড। গতিকে অক্টাহেড্ৰেল ভইড এটাৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ কিমান? 6। সো এইটো হল এটা টেট্ৰাহেড্ৰেল ভইড। ইয়াৰ তিনিটা এটম তলৰ লেয়াৰৰ আৰু ব্লু কালাৰৰ এটমটো ওপৰৰ লেয়াৰৰ। সো এই চাৰিটা এটমে এটা টেট্ৰাহেড্ৰন ফৰ্ম কৰিছে, ঠিক আছে? এইটো দ্যাট মিনছ ভইডটোক চাৰিটা এটমে সাৰাউণ্ডিং কৰি আছে টেট্ৰাহেড্ৰেলি। এইটো হল অক্টাহেড্ৰেল ভইড, ঠিক আছে? ইয়াৰে চোৱা 6 এটমছ আছে আৰু এটম 6টা এটা ৰেগুলাৰ অক্টাহেড্ৰনৰ 6 কৰ্নাৰত আছে। এতিয়া আমি ডিসকাস কৰিম যে এই যে ভইড বিলাক, টেট্ৰাহেড্ৰেল আৰু অক্টাহেড্ৰেল ভইড, এই ভইড বিলাক HCP নাইবা CCP ষ্ট্ৰাকচাৰৰ যিবিলাক ইউনিট সেল আছে, সেই ইউনিট সেলৰ কি পজিশনত এই ভইড বিলাক লোকেট হৈ থাকে, বা কি স্থানত ভইড বিলাক থাকে, অৰ্থাৎ লোকেটিং দ্য টেট্ৰাহেড্ৰেল এণ্ড অক্টাহেড্ৰেল ভইড, অর্থাৎ টেট্রাহেড্রাল আর অক্টাহেড্রাল ভয়েডর স্থান নিরূপণ, ঠিক আছে? লোকেটিং the tetrahedral
and octahedral void. অর্থাৎ চতুর্ফলকীয় আৰু অষ্টফলকীয় ৰন্ধ্ৰৰ স্থান নিৰূপণ। প্ৰথমে আমি ডিসকাস কৰিম লোকেশন অফ tetrahedral void. Location of tetrahedral void. tetrahedral void বিলাক কোনটো স্থানত থাকে অৰ্থাৎ চতুৰ্ফলকীয় ৰন্ধ্ৰৰ স্থান। চতুৰ্ফলকীয় ৰন্ধ্ৰবিলাক কোন স্থানত থাকে? এতিয়া HCB নাইবা CCB গঠনত যিবিলাক ইউনিট সেল থাকে সাপোজ তো এইটো এটা ইউনিট সেল। এটা চোৱা ইউনিট সেল এটাৰ বডি ডায়গনেল কেইটা থাকে? 4টা বডি ডায়গনেল থাকে। তাৰমানে অপোজিট কৰ্নাৰ বিলাক যদি আমি কানেক্ট কৰি দিওঁ সেই ডায়গনেল বিলাকক কোৱা হয় বডি ডায়গনেল। যেনে এইটো আৰু এইটো এটা অপোজিট কৰ্নাৰ, তো এইটো এটা বডি ডায়গনেল। ঠিক তেনেকে দুটা এনেকে এইটো হ'বলৈ এইটো এটা বডি ডায়গনেল, আৰু এটা হ'ল এই দুটা কৰ্নাৰ যদি আমি কানেক্ট কৰি দিওঁ তো টোটেল আমি ইয়াতে কেইটা বডি ডায়গনেল পালো? 4টা বডি ডায়গনেল পালো আমি। এতিয়া টেট্ৰাহেড্ৰেল ভয়েড বিলাক এই বডি ডায়গনেল বিলাকৰ প্ৰত্যেকটো বডি ডায়গনেলত দুটা দুটা টেট্ৰাহেড্ৰেল ভয়েড থাকে। মনত ৰাখিবা যে এটা কিউবিক ইউনিট সেলৰ বা FCC ইউনিট সেলৰ যিবিলাক বডি ডায়গনেলছ আছে তাৰে প্ৰত্যেকটো বডি ডায়গনেলছত দুটা দুটা টেট্ৰাহেড্ৰেল ভয়েড থাকে। আৰু টেট্ৰাহেড্ৰেল ভয়েড বিলাক কোনটো লোকেশনত থাকে? যে কৰ্নাৰৰ পৰা 1/4 ডিস্টেন্সত লোকেট হৈ থাকে। প্ৰত্যেকটো টেট্ৰাহেড্ৰেল ভয়েড তাৰে নিয়াৰেষ্ট কৰ্নাৰৰ পৰা 1/4 ডিস্টেন্সত থাকে। অৰ্থাৎ এইটো যদি আমি এটা বডি ডায়গনেল বুলি ধৰি লওঁ, এই বডি ডায়গনেলটোৰ 1/4 মানে এইখিনি মান হ'ব। তো ইয়াতে এটা কি থাকিব? টেট্ৰাহেড্ৰেল ভয়েড থাকিব। মই টি বুলি দিছো, টি। এনেকে ইয়াতে এটা টেট্ৰাহেড্ৰেল ভয়েড থাকিব। তো এটা বডি ডায়গনেলত দুটা। ঠিক তেনেকে ইয়াৰ এইটো 1/4 হ'ব। তো এইখিনিত এটা কি থাকিব? টেট্ৰাহেড্ৰেল ভয়েড। আৰু এইখিনিত এটা থাকিব টেট্ৰাহেড্ৰেল ভয়েড। ঠিক তেনেকে এই বডি ডায়গনেলটোত এইটো হ'ব 1/4, ইয়াতে এটা থাকিব, ইয়াতে এটা থাকিব। আৰু এইটো বডি ডায়গনেলৰো ঠিক তেনেকে এইটো এটা, আৰু ইফালে এনেকে টেট্ৰাহেড্ৰেল ভয়েড বিলাক প্ৰত্যেকটো বডি ডায়গনেলত দুটাকে থাকিব, আৰু সেইবিলাকৰ লোকেশনটো হ'ব 1/4 ডিস্টেন্সত থাকিব ফ্ৰম দা কৰ্নাৰ। গতিকে
নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েড পাৰ ইউনিট সেল কিমান হ'ব? নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েড পার ইউনিট সেল equal to কিমান হ'ব? You see, all the voids are located inside of the unit cell. হয় নহয়? ইউনিট সেলৰ ভিতৰতে আছে। বডি ডায়াগোনেল বিলাক ক'ত? ইউনিট সেলৰ ভিতৰত। গতিকে ইউনিট সেল বিলাকৰ ভিতৰতে আছে কি টেট্ৰাহেড্ৰেল ভয়েড বিলাক। গতিকে নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েড পাৰ ইউনিট সেল কি হ'ব? 8. There are 8 টেট্ৰাহেড্ৰেল ভয়েড। ঠিক আছে। এতিয়া এইটো মনত থাকিবনে যে টেট্ৰাহেড্ৰেল ভয়েড বিলাক ক'ত থাকে? বডি ডায়াগোনেলত থাকে, আৰু এটা বডি ডায়াগোনেলত দুটাকে থাকে, আৰু সেইবিলাকৰ লোকেশনটো হ'ল কৰ্নাৰৰ পৰা 1/4 ডিষ্টেন্সত থাকে। গতিকে এটা টেট্ৰাহেড্ৰেলত ভয়েডৰ নাম্বাৰ টেট্ৰাহেড্ৰেল ভয়েডৰ নাম্বাৰ 8। এতিয়া তোমালোকৰ মনত আছে নে নাই, এটা টেট্ৰাহেড্ৰেল এটা FCC ইউনিট সেলত FCC ইউনিট সেল নাম্বাৰ অফ এটমছ কিমান আছিলে? নাম্বাৰ অফ এটমছ আছিলে 4, আৰু নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েড হ'ল 8। তাৰমানে আমি ক'ব পাৰোঁ যে ক্ৰিষ্টেল এটাত যদি nটা এটম থাকে, n এটমছ থাকে, তেতিয়াহ'লে নাম্বাৰ অফ টেট্ৰাহেড্ৰেল ভয়েড কিমান হ'ব? টুৱাইছ n। ঠিক আছে, এইটো পইণ্ট মনত ৰাখিবা। যদি কোনো এটা CCP ষ্ট্ৰাকচাৰত if there are n number of atoms or particles in the packing structure, then the number of tetrahedral voids কিমান হ'ব? টুৱাইছ n। এইটো মনত ৰাখিবা। এইবাৰ আমি আহো লোকেশন অফ অক্টাহেড্ৰেল ভয়েড। লোকেশন অফ octahedral void, অর্থাৎ অষ্টফলকীয় ৰন্ধ্ৰৰ স্থান। অষ্টফলকীয় ৰন্ধ্ৰবিলাক ক'ত থাকে? এতিয়া ধৰা এইটো হ'ল এটা FCC ইউনিট সেল। FCC ইউনিট সেল, ঠিক আছে। এই ইউনিট সেল বিলাকৰ FCC ইউনিট সেল হলে পাৰ্টিকলছ বিলাক ইয়াতে থাকিব, এইবিলাক হ'ল পাৰ্টিকলছ। পাৰ্টিকলছ ফেজ চেণ্টাৰতো থাকিব FCC ইউনিট সেল। এটা ফেজ চেণ্টাৰ্ড কিউবিক ইউনিট সেল। ইয়াৰে অক্টাহেড্ৰেল ভয়েড বিলাক থাকিব প্ৰত্যেকটো এডছ বিলাক যে আছে এডছৰ চেণ্টাৰত। That means octahedral voids are located at the center of edges, center of all the edges, and one octahedral void is located at the body center. ইয়াতে এটা octahedral void থাকিব, এইটো O বুলি দিলো মই, O। আৰু প্ৰত্যেকটো এডছ মানে সাইড বিলাক যে আছে কিউবটোৰ, সেই সাইড বিলাকৰ প্ৰত্যেকটোৰে চেণ্টাৰত ইয়াতে এটা অক্টাহেড্ৰেল ভয়েড থাকিব, এইখিনি মানত এটা অক্টাহেড্ৰেল ভয়েড থাকিব, ইয়াতে এটা অক্টাহেড্ৰেল ভয়েড থাকিব, ইয়াতে এটা অক্টাহেড্ৰেল ভয়েড থাকিব, এনেকে ইয়াতে এটা অক্টাহেড্ৰেল ভয়েড থাকিব, অক্টাহেড্ৰেল ভয়েড থাকিব, এনেকে অক্টাহেড্ৰেল ভয়েড। আৰু এইবিলাকৰ চেণ্টাৰত থাকিব, এইটো এটা সাইড।
these are all octahedral voids. So এইবিলাক হল octahedral void. অষ্টফলকীয় ৰন্ধ্ৰ এইবিলাক হল পাৰ্টিকলছ বা এটমছ গতিকে FCC ইউনিট সেল এটাৰ যিবিলাক দাঁতি আছে দাঁতিসমূহৰ কেন্দ্ৰত এটা এটা কি থাকিব অষ্টফলকীয় ৰন্ধ্ৰ থাকিব আৰু এটা ৰন্ধ্ৰ থাকিব যেটো তোমাৰ একক কোষ তাৰ কেন্দ্ৰ একক কোষটো একদম মাজত মিডল পয়েন্ট ঠিক আছে গতিকে নাম্বাৰ অফ octahedral void per unit cell equal to কিমান হ'ব এতিয়া চোৱা এটা পেকিং ষ্ট্ৰাকচাৰত ইউনিট সেল এটাৰ এটা সাইড কিমানটা ইউনিট সেলৰ কমন সাইড হয় বা দাঁতি এটা কিমানটা ইউনিট সেলৰ কমন দাঁতি হ'ব চাই লোৱাচোন সাপোজ এইটো এটা ইউনিট সেল ইয়াৰ ইফালে এটা ইউনিট সেল থাকিব এনেকুৱা So ইয়াতে দুটা ইউনিট সেল আহিল এটা ইউনিট সেল এনেকে থাকিব ইফালে এটোৰ সন্মুখত এটো তিনিটা হল আৰু এটা এটোৰ সন্মুখত থাকিব So ইয়াতে চাৰিটা ইউনিট সেল আছে এতিয়া এই সাইডটো কনসিডাৰ কৰা সৰি এইটো সাইড এই সাইডটো কিমানটা ইউনিট সেলৰ কমন ইউনিট কিমান সাইড বা এই কিমানটা ইউনিট সেলৰ এই এটা ইউনিট সেল আছে ইয়াতে হয় না ইয়াৰ পাঁচফালৰ যেটো আছে এইটো এটা ইউনিট সেল এই এটা ইউনিট সেল দুটা এই ইফালে এটা থাকে আৰু এর পাঁচফালে এটা আছে সো টোটাল চাৰিটা ইউনিট সেলৰ এটো হল কমন সাইড এটা চাৰিটা ইউনিট সেল আছে গতিকে ইয়াতে যেটো octahedral void থাকিব সেই octahedral void টো কিমানটা ইউনিট সেলৰ লগত শেয়াৰ্ড হৈ থাকিব চাৰিটা ইউনিট সেলৰ লগত শেয়াৰ্ড হৈ থাকিব গতিকে এটা ইউনিট সেলে এটা octahedral voidৰ কিমান অংশ পাব কিমান পাৰ্ট শেয়াৰ পাব 1/4 গতিকে এই প্ৰত্যেকটোৰ পৰা এইবিলাকৰ এটোৰ পৰা 1 এ আহিব এটো ভিতৰত আছে বাকি এইবিলাকৰ পৰা আহিব 1/4 কৰি প্ৰত্যেকটোৰ পৰা গতিকে there are how many edges 12 গতিকে number of atoms per unit cell equal to hobo 1/4 from 12 edges plus eta hol body centered gotike kiman hobo 3 plus 1 equal to 4 gotike number of octahedral void per unit cell kiman hobo 4 eta tumalke jana FCC unit cell of number of atoms per unit cell 4 number of void octahedral void 4 so very interesting that means jodi eta CCB crystal n number of particles থাকে মানে n টা particles যদি থাকে তেতিয়াহলে তাত octahedral void কিমানটা থাকিব n টাই থাকিব ক্লিয়াৰ হৈছে নে tetrahedral void থাকিব twice n টা আৰু octahedral void থাকিব n টা ক্লিয়াৰ হৈছে পইণ্ট মনত ৰাখিবা ঠিক আছে so this is about the location of tetrahedral and octahedral void
গতিকে আমি কি পালো যে if number of atoms in CCP যদি n হয় there then number of tetrahedral void equal to হবো twice n and number of octahedral void হবো n. So therefore total number of void, that means octahedral plus tetrahedral, total number of voids equal to হবো thrice n. So this is important point to be remembered. Okay, মনত ৰাখিবৰ কাৰণে এইটো এটা important point, এইটো মনত ৰাখিব লাগিব। ক্লিয়াৰ হৈছে? So এনেকে আমি নাম্বাৰ অফ পাৰ্টিকলছৰ পৰা আমি ভয়েডৰ নাম্বাৰ ক্যালকুলেট কৰিব পাৰো আৰু ভয়েডৰ নাম্বাৰ ক্যালকুলেশন কৰি তাৰে পৰা আমি কি ডিটাৰমাইন কৰিব পাৰো মলিকুলাৰ ফৰ্মুলা অফ এ কম্পাউণ্ড। এটা আমি নেক্সট ক্লাছত ডিসকাস কৰিম।